নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ। আজিৰ ভিডিঅ'টোত SCRT DLED প্ৰিণ্ট টেষ্টৰ চিলেবাছ মতে যিবিলাক টপিকছ আছে মেথছৰ সেই কুৱেশ্যনবিলাক তেনেকৈ ভাগ কৰি যেতিয়া চাইছোঁ তেতিয়া আমি এই ৱেইটেজবিলাক নাম্বাৰ ছিষ্টেম ফ্ৰেকশ্যনৰ পাইছিলোঁ কেইবাটাও কুৱেশ্যন। তো আজি মই এই নাম্বাৰ ছিষ্টেম আৰু ফ্ৰেকশ্যনৰ কুৱেশ্যনবোৰ অনলি ডিছকাছ কৰিম, ঠিক আছে। তেনেকৈ বাকী টপিক ছাব টপিকছবিলাক কি আছে সেই টপিকছবিলাকৰো মানে যিবিলাক কুৱেশ্যন আহিছিল মানে সেকশন ওয়াইজ ডিসকাস কৰিম, ঠিক আছে। গতিকে আজিৰ পৰা এটা এইটো সিৰিজ ডিসকাস আৰম্ভ কৰিছোঁ। তো ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে নাম্বাৰছ মেথমেটিক্সৰ চিলেবাছখন এবাৰ চকু ফুৰাই চাওঁ। প্ৰথম ছাব টপিকছটো হৈছে নাম্বাৰছ, মানে নাম্বাৰ ছিষ্টেমছৰ নেচাৰেল হোল নাম্বাৰ, ইভেন নাম্বাৰ, অড নাম্বাৰ, প্ৰাইম, কম্প'জিট নাম্বাৰ এইবিলাক ভালদৰে এবাৰ চাই ল'ব, ঠিক আছে। তাৰপিছত আছে ফ্ৰেকশ্যন আছে, পাৰ্চেণ্টেজ আছে, মানি ৰিলেটেড আহিব আৰু জিঅ'মেট্ৰি ৰিলেটেড আছে, মেজাৰমেণ্ট ৰিলেটেড, লেন্থ, এৰিয়া, ভলিউম, পেৰিমিটাৰ এইবিলাক আছে, ডাটা হেণ্ডলিং আছে যিবিলাক আমাৰ তথ্যচিত্ৰৰ দণ্ডলেখ বা পাই চাৰ্ট, এইবিলাক বাৰ ডায়েগ্ৰাম, পাই ডায়েগ্ৰাম এইবিলাকৰ কুৱেশ্যন অহা দেখিছোঁ আমি। স্কোৱাৰ ৰুট আৰু স্কোৱাৰ ৰুটৰ কুৱেশ্যন আছে, ৰেচিঅ' এণ্ড প্ৰপৰ্চনৰ আছে আৰু চিম্পল এলজেব্ৰিক ইকুৱেশ্যন। এইটা টপিকছ দিছে। এই টপিকছৰ প্ৰতিটো টপিকছৰ যদি কুৱেশ্যন আপোনালোকে কৰে তেতিয়াহ'লে মেথমেটিক্সৰ কুৱেশ্যনবিলাক এটেম্প কৰিব পাৰিব, ঠিক আছে। গতিকে সকলোৱে এই সেই চিলেবাছৰ থ্ৰুলি যদি যায় বা ষ্টাডি কৰে তেতিয়াহ'লে আপোনালোকে নিশ্চয় পৰীক্ষাত সুফল পাব। গতিকে এইখিনি চিলেবাছ আমি ওপৰে চালোঁ। গতিকে আজি প্ৰথম এই নাম্বাৰ ছিষ্টেমছৰ বা ৰিলেটেড তেনেকুৱা কুৱেশ্যনবিলাক আমি ডিছকাছ কৰোঁ, ঠিক আছে। তো তেনেকুৱা প্ৰিভিয়াছ ইয়েৰ্ছত আহি গৈছে CD এটা ৰোমান সংখ্যা, CD সংখ্যাত কেনেকৈ লিখিব। CD ইজ এ ৰোমান নিউমেৰেল, হাউ ইজ CD ৰিটেন ইন ষ্টেণ্ডাৰ্ড নাম্বাৰছ। ৰোমান নাম্বাৰবিলাক আমি প্ৰায় মনত ৰাখিব লাগিব। স্পেচিয়েল কেইটামান আছে, L আছে, C আছে আৰু D আছে আৰু কি আছে, L, C, D আৰু M, ঠিক আছে। L মানে হৈছে 50 আমি জানো, C মানে হৈছে 100, D মানে হৈছে 500 আৰু M মানে হৈছে কি 1000। গতিকে এই স্পেচিয়েল কেইটামান ৰোমান নাম্বাৰছ মনত ৰাখি যাব, ঠিক আছে। এতিয়া আমাক দিয়া আছে CD, ঠিক আছে। CD, C মানে হৈছে 100 আৰু D মানে হৈছে কি 500। এতিয়া এই সৰু সংখ্যাটো যেতিয়া আমাৰ লেফ্ট ছাইডে থাকে, ডাঙৰ সংখ্যাটোৰ লেফ্ট ছাইডে থাকে তেতিয়াহ'লে এইটো আমি মাইনাছ কৰিব লাগিব। 500ৰ পৰা যদি 100 মাইনাছ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব, 400 থাকিব। তাৰমানে 400 মানে হৈছে CD। গতিকে CD আমি লিখিলে মানে আমি কি বুজিম, ৰোমান নাম্বাৰ যদি CD হয় তেতিয়াহ'লে আমাৰ নাম্বাৰত কি হ'ব 400। ইয়াৰ উত্তৰ হ'ব অপশ্যন D, ঠিক আছে। ঠিক তেনেদৰে XC ৰোমান নাম্বাৰৰ মান কিমান হ'ব আমি জানোৱে, X মানে 10 আৰু C মানে হৈছে কি 100। এতিয়া এই সৰু সংখ্যাটো আমাৰ লেফ্ট ছাইডে আছে, গতিকে আমি কি কৰিব, এই 100ৰ পৰা এই 10টো আমি মাইনাছ কৰিব লাগিব। মাইনাছ কৰিলে কি হ'ব 90 হ'ব। তাৰমানে XC মানে হৈছে 90, ঠিক আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 90। ঠিক একেদৰে কুৱেশ্যন নম্বৰ 3 -1 হোল টু দি পাৱাৰ যুগ্ম সংখ্যাৰ মান কি হ'ব। হোৱাট ইজ দ্য ভেলু অফ -1 টু দি পাৱাৰ ইভেন নাম্বাৰ। তাৰমানে -1 তাৰ ওপৰত যদি ইয়াত ইভেন নাম্বাৰ থাকে, ইভেন নাম্বাৰ মানে যুগ্ম সংখ্যা, ছাপ'জ -1 টু দি পাৱাৰ 2টো যুগ্ম সংখ্যা হয়। তাৰপিছত কেইটামান আৰু লিখি দিওঁ তেনেকৈ 4, 6, 8। এতিয়া আপোনালোকে মন কৰক, ইয়াত মন কৰক এইটো 2টো হৈছে কি এটা যুগ্ম সংখ্যা, ঠিক একেদৰে এই 4টো এটা কি হৈছে যুগ্ম সংখ্যা, এই 6টো এটা কি সংখ্যা যুগ্ম সংখ্যা, এই 8টো যুগ্ম সংখ্যা। গতিকে -2 টু দি পাৱাৰ এনেকুৱা যদি ইভেন নাম্বাৰ থাকে, পাৱাৰবিলাক যদি ইভেন নাম্বাৰ আমাক ইয়াত দিছে ইভেন নাম্বাৰছ যদি থাকে তেতিয়াহ'লে তাৰ ভেলুটো কি হ'ব। গতিকে ইয়াৰ ভেলুটো হ'ব কি, মাইনাছৰ ওপৰত তেনেকুৱা ইভেন নাম্বাৰ থাকিলে মাইনাছবিলাক প্লাছ হৈ যায়, তাৰমানে চিনটো প্লাছ হৈ যাব আৰু 1ক স্কোৱাৰ কৰিলে 1 হ'ব। তাৰমানে এইটো ইয়াৰ এনচাৰটো হ'ব 1, ঠিক আছে। মাইনাছৰ ওপৰত যদি ইভেন নাম্বাৰ যদি থাকে পাৱাৰ, তেতিয়াহ'লে এনেকুৱা ইভেন নাম্বাৰ যদি মাইনাছৰ ওপৰত থাকে তেতিয়াহ'লে মাইনাছ চিম্বলটো প্লাছ হৈ যায়, ঠিক আছে। আৰু 1 আছে যিহেতু 1ক আমি স্কোৱাৰ কৰিলে বা আমি 1ক যিমান বাৰে নিলিখোঁ কিয়, 4 বাৰ হওক, 6 বাৰ হওক, 8 বাৰ হওক 1ক, তেতিয়াহ'লে এইটো পূৰণ কৰিলে 1 হ'ব। গতিকে ইয়াৰ এনচাৰটো হ'ব অপশ্যন D 1, ঠিক আছে।
0.01 ৰ বৰ্গমূল কিমান? What is the square root of 0.01? 0.01 এই 0.01 actually এই কুৱেশ্যনটো মই নাম্বাৰ চিষ্টেমতে ধৰিছো 0.01 যেটো নাম্বাৰ ৰিলেটেড হয় কিন্তু actually ইয়াৰ যেটো সাব টপিক এই সিলেবাসটো actually এইটো নাম্বাৰছৰ তাৰ ভিতৰত আৰু এটা সাব টপিকস আছে এটো আছে root or square root গতিকে সেইভাবে মই এই কুৱেশ্যনটো মই নাম্বাৰছতে ৰাখিছো ঠিক আছে গতিকে এই 0.01 ইয়াৰ আমাক স্কোয়াৰ ৰুট লাগে স্কোয়াৰ ৰুট 0.01 ৰ স্কোয়াৰ ৰুট কি হ'ব এই স্কোয়াৰ ৰুটত কি হয় স্কোয়াৰ ৰুটত এনেকুৱাকে হয় পইণ্ট কেইটাৰ আগত আছে সেইটো মন কৰিব লাগিব ইয়াৰ আপোনালোকে ভালদৰে মন কৰক পইণ্ট কেইটাৰ আগত আছে পইণ্ট দুটাৰ আগত আছে 1 আৰু 0 1 আৰু 0 ৰ আগত পইণ্ট আছে ঠিক আছে 1 আৰু 0 ৰ আগত এই 1 আৰু 0 ৰ আগত এই পইণ্টটো আছে ইয়াত এইটো পইণ্ট এইডোখৰ আছে পইণ্টটো ঠিক আছে তো স্কোয়াৰ ৰুট যেতিয়া আমি উলিয়াও স্কোয়াৰ ৰুট যেতিয়া আমি উলিয়াও স্কোয়াৰ ৰুট উলিয়ালে কি হয় এই পইণ্টটো তাৰ আধা সংখ্যাৰ মানে আগত আহি যায় এটা যেহেতু পইণ্ট আমাৰ কেইটাৰ আগত আছে দুটাৰ আগত আছে গতিকে তাৰ আধা মানে এটাৰ আগত আহি যাব পইণ্টটো ঠিক আছে পইণ্টটো এটাৰ আগত আহি যাব এতিয়া আমি ইয়াৰফালে নাম্বাৰছটো যদি মন কৰো 0 কিটা বাদ দি যদি নাম্বাৰটো চাও 1 1ৰ বৰ্গমূল আমি জানো 1 হয় ঠিক আছে গতিকে 1 আৰু ইয়াৰ আগতে পইণ্টটো যদি দিটো তেতিয়া হলে এটা সংখ্যাৰ আগতে পইণ্টটো থকা নিচিনা বুজাও হয় না নহয় ঠিক আছে ইয়াত পইণ্ট ভিতৰত কেইটাৰ আগত আছিল পইণ্ট ইয়াত পইণ্ট দুটাৰ আগত আছিল 1 আৰু 0 ৰ আগত পইণ্ট আছিল এটো হয় এতিয়া আমি ইয়াত পইণ্টটো এই 1 ৰ আগত দিব লাগিব তাৰ মানে ইয়াত আছিল দুটাৰ আগত পইণ্ট আছিল আৰু ইয়াত এতিয়া কেইটাৰ আগত পইণ্ট আছে এটাৰ আগত পইণ্ট আছে ঠিক আছে গতিকে 0.01 ৰ স্কোয়াৰ ৰুট কি হ'ব সেইটো হৈছে 0.1 ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰটো অপচন এ 0.1 ঠিক একেদৰে 0.0001 ৰ বৰ্গমূল কিমান হ'ব ইয়াত এতিয়া ভালকৈ মন কৰক 0.0001 ইয়াৰ বৰ্গমূল কিমান হ'ব ইয়াত পইণ্ট কেইটাৰ আগত আছে ভালদৰে মন কৰক ইয়াত পইণ্ট কেইটাৰ আগত আছে 4টাৰ আগত আছে না নাই বাৰু হিচাপ কৰকচোন 1 2 3 4 এই 4টাৰ আগত এই 4টাৰ আগত এইটো পইণ্ট আছে ইয়াত দেখোন আছে নে গতিকে ইয়াত 4টাৰ আগত পইণ্ট থাকিলে স্কোয়াৰ ৰুট ললে কি হয় দুটাৰ আগত আহি যায় তাৰ মানে 1ৰ বৰ্গমূলটো আমাৰ 1 হয় 1ৰ বৰ্গমূল কি হয় 1 হয় ঠিক আছে আৰু এটা সংখ্যা আমি 0 হিচাপে লৈ তাৰ আগত পইণ্ট দিব লাগিব এনেদৰে ঠিক আছে আৰু আগফালে 0 এটা বহাব লাগিব এতিয়া ইয়াত 4টাৰ আগত পইণ্ট আছিল এতিয়া ইয়াত কেইটাৰ আগত পইণ্ট আছে তাৰ আধা 4ৰ আধা কিমান হয় 4ৰ আধা 2 নহয় জানো গতিকে দুটাৰ আগত পইণ্ট আছে গতিকে 0.001 ৰ স্কোয়াৰ ৰুট কি হ'ব 0.01 গতিকে ইয়াৰ শুদ্ধ উত্তৰটো অপচন ডি 0.01 নেক্সট কুৱেশ্যন নম্বৰ 6 তলত দিয়া কোনটো 0.09 ৰ বৰ্গমূল which of the following is the square root of 0.0009 0.0009 ইয়াৰ স্কোয়াৰ ৰুট লাগে বৰ্গমূল মানে স্কোয়াৰ ৰুট লাগে ঠিক আছে ঠিক একেদৰে ইয়াতো কেইটাৰ আগত 4টাৰ আগত আছে পইণ্ট কেইটা সংখ্যাৰ আগত আছে কেইটা অংকৰ আগত আছে 4টা অংকৰ আগত আছে গতিকে ইয়াত আমাৰ যেতিয়া আমি স্কোয়াৰ ৰুট লম তেতিয়াহলে তাৰ দুটাৰ আগত আহিব পইণ্ট ঠিক আছে এতিয়া আমাৰ ইয়াত ভিতৰত সংখ্যাটো কি আছে 9 আছে 9 ৰ বৰ্গমূল কি হয় 3 হয় ঠিক আছে 9 ৰ বৰ্গমূল কি হয় কাৰণ 3 3 গুণ 9 হলে 9 ৰ বৰ্গমূল কি হ'ব 3 হ'ব ঠিক আছে গতিকে এইটো 3 আহিল আৰু এটা নাম্বাৰ 0 লৈ ললো 0 আৰু 3 এটা দুটা সংখ্যা হ'ল না এই দুটা সংখ্যা হ'ল এইটো দুটা নাম্বাৰ হ'ল গতিকে দুটা অংক হ'ল দুটা ডিজিট এই দুটা ডিজিটৰ আগত আমি কি কৰিম পইণ্টটো দি দিম তাৰ অৰ্থাৎ 0.03 ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি 0.03 নেক্সট 7/4/36 ৰাশিটোৰ মান কিমান হ'ব মানে হোৱাট ইজ দ্য ভেলু অফ দ্য স্কোয়াৰ ৰুট 7/4/36 7 সমষ্টি 4/3 বৰ্গমূল ইপিনে আকৌ বৰ্গমূল চিন আছে গতিকে 7 সমষ্টি এটা আমাৰ কি হ'ব এই বৰ্গমূলক আমি যদি ভালকে লিখো তেতিয়াহলে কি হ'ব এইটো এটা হেৰি হৈ আছে কি বুলি কয় মিশ্ৰ ভগ্নাংক মিক্স ফ্ৰেকশন তাৰ মানে 7/4/36 টো এটা মিক্স ফ্ৰেকশন হয় ইয়াক যদি আমি যদি প্ৰপাৰ ফ্ৰেকশন হলে বা ইম্প্ৰপাৰ ফ্ৰেকশন আমি যদি ইয়াক গোটা কৰি দিওঁ তেতিয়াহলে কি হ'ব তলটো 36 হ'ব
আৰু ওপৰত কি হ'ব ওপৰত আমি এইটো কি কৰিব লাগিব এই 7 আৰু 36 7 আৰু 36 ইনটু কৰিব লাগিব প্ৰথমতে 7 আৰু 36 কি কৰিব লাগিব ইনটু কৰিব লাগিব 7 আৰু 36 ইনটু কৰিলে কি হ'ব 7 আৰু 36 7 3 গুণ 21 210 ইফালে 7 6 গুণ 42 252 210 আৰু 42 যে 252 হ'ল 7 আৰু 36 যদি পূৰণ কৰোঁ 252 হয় 7 আৰু 36 পূৰণ কৰিলে 252 হ'ব আৰু ওপৰৰ এই 4টো আমি যোগ কৰিম ওপৰৰ এই 4টো কি কৰিম যোগ কৰিম এইফালে 7 36 পূৰণ কৰি 252 পাইছিলোঁ আৰু এইফালে 4 যদি যোগ কৰি দিওঁ 7 36 পূৰণ কৰি 252 পুনৰবাৰ কৈছোঁ 7 36 পূৰণ কৰি 252 আৰু ওপৰত এই 4টো যদি যোগ কৰোঁ 252 4 যোগ কৰিলে 256 হয় ঠিক আছে 256 আমি ইয়াত এনেদৰে পালোঁ গতিকে ভগ্নাংশটো আমি গোটা কৰি ল'লোঁ এইটো মিশ্ৰ ভগ্নাংশ আছিল 7/4/36 এতিয়া আমি ভালদৰে যদি মন কৰোঁ এইটো হৈছে স্কোৱাৰ ৰুট চিন ঠিক আছে স্কোৱাৰ ৰুট চিন হয় কাৰ স্কোৱাৰ ৰুট লাগে 256 লাগে 256 স্কোৱাৰ ৰুট কি হয় আমি জানো 16 16 পূৰণ কৰিলে 256 হয় গতিকে 256 বৰ্গমূল কি হ'ব 16 হ'ব ঠিক আছে আৰু আমি জানো এতিয়া 36 লাগে 36 কি পূৰণ কৰিলে 6 6 গুণ 36 হয় গতিকে 36 বৰ্গমূল হ'ব 6 এই 36টোৰ বৰ্গমূল কিমান হ'ব 6 গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব 16/6 ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 16/6 ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 8 ৰুট 8ক আটাইতকৈ কি সৰু সংখ্যাৰে পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পোৱা যাব ৰুট 8ক আটাইতকৈ কি সৰু সংখ্যাৰে পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পোৱা যাব ভালদৰে মন কৰক ৰুট 8ৰ লগত কি পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পোৱা যাব ঠিক আছে এতিয়া অপশ্যন এত কি আছে 4 আছে অপশ্যন এত আছে 4 4ৰ লগত যদি ৰুট 8 পূৰণ কৰোঁ সেইটো কি হ'ব 4 ৰুট 8 হ'ব ঠিক আছে বিত যদি পূৰণ কৰোঁ 8 আছে বিত হয় নাই তাৰ লগত যদি ৰুট 8 পূৰণ কৰোঁ কি হ'ব 8 ৰুট 8 হ'ব হয়নে চি নম্বৰত আছে ৰুট 8 আৰু এইফালে চি নম্বৰত কি আছে ৰুট 2 আছে চিত আছে ৰুট 2 ৰুট 2 লগত ৰুট 8 পূৰণ কৰিলে কি হ'ব ৰুট 16 হ'ব আৰু ৰুট 16 মানে 4 হ'ব আৰু ডিত আছে কি আছে 2 আছে ডিত আছে 2 তাৰ লগত যদি ৰুট 8 পূৰণ কৰোঁ তেতিয়াহ'লে 2 ৰুট 8 হ'ল আপোনালোকে মন কৰক 2 ৰুট 8 4 ৰুট 8 8 ৰুট 8 চব অপৰিমেয় সংখ্যা এইবিলাক কি হয় অপৰিমেয় এইবিলাক চব অপৰিমেয় এইটো অপৰিমেয় ঠিক একেদৰে এইটো অপৰিমেয় সংখ্যাই হৈ থাকে পৰিমেয় পালোঁ কি অকল 4 গতিকে আমি কি পূৰণ কৰিছোঁ ৰুট 2 পূৰণ কৰিবলগীয়া হ'ল ৰুট 8ৰ লগত এই ৰুট 8ৰ লগত ৰুট 2 পূৰণ কৰিবলগীয়া আৰু ৰুট 2 ক'ত আছে অপশ্যন চিত আছে অপশ্যন চি শুদ্ধ উত্তৰ ঠিক আছে নেক্সট 100ৰ পৰা 175লৈ স্বাভাৱিক সংখ্যাৰ যোগফল কিমান হ'ব হোৱাট ইজ দ্য ছাম অফ নেচাৰেল নাম্বাৰ্ছ ফ্ৰম 100 to 175 গতিকে ইয়াত আমাৰ দুটা মেথড আমি ইউজ কৰিব পাৰোঁ এটা হৈছে কি এনেকুৱাকে যদি হেৰি কৰোঁ ধৰি ললোঁ আমি 1ৰ পৰা 175লৈকে যোগফল উলিয়ালোঁ 1ৰ পৰা 175লৈকে এটা যোগফল ওলালোঁ যোগফল ঠিক আছে আৰু এটা ওলালোঁ 1ৰ পৰা 99লৈকে 1ৰ পৰা 99লৈ যোগফল উলিয়ালোঁ হয়নে 1ৰ পৰা 99লৈ যোগফল উলিয়ালোঁ গতিকে 1ৰ পৰা 175লৈ যোগফল যিমান ওলাব সেই তাৰ পৰা যদি 1ৰ পৰা 99লৈ যিটো যোগফল ওলাব সেইটো যদি মাইনাছ কৰি দিওঁ কি কৰি দিওঁ মাইনাছ কৰি দিওঁ তেতিয়া কি হ'ব সেইটো মাইনাছ কৰিলে কি হ'ব সেইটো মাইনাছ কৰিলে হ'ব 100ৰ পৰা 175টো ওলাই যাব 100ৰ পৰা 175টো ওলাই যাব 175 1ৰ পৰা 175লৈ সেইটো ওলাই যাব ঠিক আছে গতিকে 1ৰ পৰা প্ৰথমতে আমাৰ কাম হ'ব 1ৰ পৰা 175লৈ যোগফল উলিয়া 1ৰ পৰা 175লৈ যোগফল কি হ'ব তাৰমানে ইয়াত 175 আছে কিমান আছে লাষ্ট নাম্বাৰ কিমান আছে 175 গতিকে এনেকুৱা ফৰ্মুলাটো হৈছে n ইনটু n প্লাছ 1/2 ঠিক আছে n ইনটু n প্লাছ 1/2 এনেকুৱা হ'লে কি হ'ব n ইনটু n প্লাছ 1/2 মানে n আছে তোমাৰ 175 পূৰণ আৰু 175 যোগ 1 তাৰমানে 176 ডিভাইডেড বাই 2 তাহলে 2
176 কেইবাৰ যায় ইফালে 175 থাকি গ'ল এইটো 175 পূৰণ 2ৰে 176 কাটিলে কি হ'ব 2 8 গুণ 16 2 8 গুণ 16 তাৰমানে 175 লগত 188 পূৰণ কৰিলে যি পাম সেইটো আমি ইয়াত লিখিব লাগিব ঠিক আছে ঠিক একেদৰে সেইটো আপোনালোকে লিখি চাব ঠিক একেদৰে 1 ৰ পৰা 99 লৈকে 1 ৰ পৰা 99 লৈকে সেই একেটা ফৰ্মুলা হ'ব n * n + 1/2 তেতিয়াহ'লে কি হ'ব 1 ৰ পৰা 99 লৈকে গতিকে আমি 99 লিখিম 99 পূৰণ এইফালে n + 1 তাৰমানে 99 যোগ 1 99 যোগ 1 হ'লে কিমান হ'ব 100 হ'ব ডিভাইডেড বাই 2 2ৰে 100ক কেইবাৰ যায় 50 বাৰ যায় গতিকে 99 পূৰণ 50 থাকিলে গতিকে এইটো যোগ কৰি যি পাম সেইটো আমি ইয়াত লিখিলোঁ ঠিক একেদৰে এইটো যোগ কৰি পূৰণ কৰি যি পাম 99 আৰু 50 পূৰণ কৰি যি পাম এইটো ধৰত যি পাম সেইটো ইয়াত আমি লিখিব লাগিব তাৰপিছত তাক আকৌ 100 পৰা 175 লৈ যদি পাবলৈ হয় 100 পৰা যদি 175 লৈ পাবলৈ হয় তেতিয়াহ'লে আমি কি কৰিব লাগিব প্ৰথমতে 1 ৰ পৰা 175 লৈ সেইটো উলিয়াই ল'ব লাগিব ইয়াত আমি উলিয়াই ল'ম আৰু 1 ৰ পৰা 99 লৈ যিটো হ'ব সেইটো আমি উলিয়াই ল'ম তাৰপৰা আমি এইটো বিয়োগ কৰিব লাগিব ঠিক আছে আপোনালোকে কৰি চাব ইকুৱেশ্যনটো আপোনালোকলৈ এৰিলোঁ আৰু এটা ইয়াত পদ্ধতি আছে সেইটো পদ্ধতিটো কৰি চাব পাৰিব আপোনালোকে আৰু এটা যদি আমি যদি কওঁ সমান্তৰ প্ৰগতি সেইটো হৈছে সমান্তৰ প্ৰগতি সেইটো আমাৰ টপিকৰ বাহিৰত আছে চিলেবাছত গতিকে এই প্ৰগতি মেথড ইউজ কৰি কৰিলেও হ'ব ঠিক আছে গতিকে প্ৰশ্নটো এবাৰ চাই লওক 100 ৰ পৰা 175 লৈ গতিকে ইয়াত ফাৰ্ষ্ট টাৰ্ম আছে 100 ঠিক আছে তাৰপিছত 101 হ'ব 102 হ'ব এনেকৈ গৈ 175 লৈকে যাব ঠিক আছে ইয়াত ফাৰ্ষ্ট টাৰ্ম আছে ফাৰ্ষ্ট টাৰ্ম এ মানে ফাৰ্ষ্ট টাৰ্ম কিমান আছে 100 আৰু এল মানে আছে লাষ্ট টাৰ্ম 175 ঠিক আছে গতিকে 100 ৰ পৰা 175 লৈ কেইটা পদ আছে এনেকুৱা এটা দুটা তিনিটা ডট 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 175 লৈ কেইটা পদ আছে সেইটো জানিব হ'লে আমি এনটো জানিব লাগিব এন মানে পদৰ সংখ্যা এন মানে পদৰ সংখ্যা কেইটা পদ আছে এনেকৈ আমি ইয়াত দেখি আছোঁ কেইটা 100টো এটা হয় 1 2 তাৰ লাষ্ট আছে 175 আমি 4টাহে দেখি আছোঁ হয় নাই এই 4টা দেখি আছোঁ আৰু মাজততো আৰু বহুত সোমাই আছে এইটো আমি ডট ডট লিখি দিলোঁ গতিকে প্ৰপাৰ ইয়াত কেইটা পদ আছে সেইটো জানিবলৈ হ'লে আমি কি কৰিব লাগিব 175ৰ পৰা 100টো আমি বিয়োগ কৰিব লাগিব আৰু লাষ্টত যোগ 1 এটা যোগ কৰিব লাগিব 175ৰ পৰা যদি আমি 100 বিয়োগ কৰোঁ কিমান হ'ব 75 হ'ব 175ৰ পৰা 100 বিয়োগ কৰিলে কিমান হ'ব 75 হ'ব আকৌ লাষ্টত ইফালে +1 এটা কৰিব লাগিব তাৰমানে পদৰ সংখ্যা 76 আছে ঠিক আছে পদৰ সংখ্যা 76 আছে গতিকে এই 76টা পদ ইয়াত যিটা পদ আছে সেই 76টা পদৰ যোগফলৰ ফৰ্মুলাটো হৈছে n/2 a + l মানে a মানে প্ৰথম ফাৰ্ষ্ট টাৰ্ম আৰু l মানে লাষ্ট টাৰ্ম n মানে আমি ইতিমধ্যে 76 বুলি পালোঁ 76/2 ইনটু a মানে কিমান আছে ইয়াত a মানে আছে 100 প্লাছ l মানে কিমান আছে 175 এই ফৰ্মুলাটো যদি আপোনালোকে সলভ কৰি দিয়ে এই কুৱেশ্যনটো তেতিয়াহ'লে আপোনালোকে ইয়াৰ এনচাৰটো পাই যাব সেইটো হৈছে আমাৰ সমান্তৰ প্ৰগতি মতে ঠিক আছে এই কুৱেশ্যনটো আপোনালোকে নিজে কৰিব বুলি মই নিজে ট্ৰাই কৰিব বুলি মই ভাবি ল'লোঁ ঠিক আছে এতিয়া কুৱেশ্যন নম্বৰ 11 তলত দিয়াবোৰৰ আটাইতকৈ ডাঙৰ অখণ্ড সংখ্যা কোনটো হুইচ অফ দ্য ফলোইং ইজ এ লাৰ্জেষ্ট ইণ্টিজাৰ ঠিক আছে হুইচ অফ দ্য ফলোইং ইজ দ্য লাৰ্জেষ্ট ইণ্টিজাৰ আমাক ইয়াত এই ডাঙৰ অখণ্ড সংখ্যাটো বিচাৰিছে ডাঙৰ অখণ্ড সংখ্যা ইয়াত ভালকৈ মন কৰক -1 আছে এ -1000 আছে -100 আৰু -9 গতিকে আটাইতকৈ ডাঙৰ কোন হ'ব কিছুমানে কি কৰে ইয়াত 1000টো ডাঙৰ দেখি পেলাই এইটো টিক মাৰি থৈ গুচি আহে পৰীক্ষাত গতিকে কি হয় প্ৰশ্নটো ভুল হৈ যায় যিমানে ডাঙৰ সংখ্যা হ'ব তাৰ আগত যদি মাইনাছ দি দিয়ে সেই সংখ্যাটো সিমানেই সৰু হৈ যায় ঠিক আছে যিমান ডাঙৰ সংখ্যা হ'ব তাৰ আগত যদি মাইনাছ আহি যায় সি সিমানেই সৰু হৈ যায় মাইনাছ হ'লে মানে একেবাৰে ওলোটাটো হৈ যায় গতিকে আটাইতকৈ সৰু আমাৰ ইয়াত 1 আছে যদিহে প্লাছত থাকে ইয়াত এতিয়া মাইনাছ দি দিলে নহয় ঠিক আছে আটাইতকৈ 1 আটাইতকৈ সৰু হয় কিন্তু সি যদিহে মাইনাছ নাথাকিলে হয় কিন্তু সেই মাইনাছ থকাৰ কাৰণে এই 1টোৱে আটাইতকৈ ডাঙৰ সংখ্যা হৈ গ'ল ঠিক আছে
ঠিক আছে, গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। ভালদৰে বুজি পালেনে? কনফিউজন হ'ব নালাগে। যিমানে ডাঙৰ সংখ্যা নহওক কেলে সি যদি তাৰ আগত মাইনাছ আহি যায় সি আটাইতকৈ সৰু হৈ যাব। ঠিক আছে, এইটো আটাইতকৈ সৰু। তাতকৈ ডাঙৰ কোন আছে? -100 আছে। তাতকৈ ডাঙৰ কোন আছে? -9 আছে। আৰু সকলোতকৈ ডাঙৰ আছে -1। ঠিক আছে, গতিকে হোৱাট ইজ দ্য লাৰ্জেষ্ট ইণ্টিজাৰ্ছ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, -1। নেক্সট কুৱেশ্যন, অনুপমাই ক'লে দুটা পূৰ্ণ সংখ্যাৰ গুণফল সদায় এটা পূৰ্ণ সংখ্যা হয়। এই বিবৃতিটোৰে তলৰ কোনটো বৈশিষ্ট্য বা বিধি বৰ্ণনা কৰে? তো দুটা পূৰ্ণ সংখ্যাৰ গুণফল সদায় এটা পূৰ্ণ সংখ্যা হয়। দ্য প্ৰডাক্ট অফ টু হোল নাম্বাৰ ইজ অলৱেজ এ হোল নাম্বাৰ। তাৰ মানে পূৰ্ণ সংখ্যা পূৰণ কৰিছে আৰু এইফালে পূৰ্ণ সংখ্যাই পাইছে। ঠিক আছে, ভালদৰে মন কৰক, এই পূৰ্ণ সংখ্যা পূৰণ কৰিছে আৰু পূৰ্ণ সংখ্যাই পাইছে। দুটা পূৰ্ণ সংখ্যা পূৰণ কৰি যদি পূৰ্ণ সংখ্যাই পায় তেতিয়াহ'লে সেইটোক কোৱা হয় পূৰণ সাপেক্ষে আবদ্ধ বিধি। ঠিক আছে, অপশ্যন এ শুদ্ধ উত্তৰ, পূৰণ সাপেক্ষে আবদ্ধ বিধি। তাৰমানে আবদ্ধ শব্দটোৰ অৰ্থটো কি? ক্ল'জাৰ। ক্ল'জাৰ শব্দটোৰ অৰ্থ হৈছে কি? দুটা ছেম টাইপৰ যদি নাম্বাৰ্ছ আমি যদি পূৰণ কৰোঁ আৰু এনচাৰটো যদি সেই ছেম টাইপৰে ওলায় তেতিয়াহ'লে এইটো হ'ব আবদ্ধ বিধি। অপশ্যন এ শুদ্ধ উত্তৰ। নেক্সট, 29/3 পাবলৈ 17/5 লগত কি যোগ কৰিব আপুনি? কিন্তু কথাটো এনেকুৱা হ'ল, 10 পাবলৈ 7ৰ লগত কি যোগ কৰিবি? এনেকুৱা হ'ল, চিম্পলকৈ যদি ভাবিব যাওঁ, কি যোগ কৰিম 7ৰ লগত? অবভিয়াছলি 7ৰ লগত 3 যোগ কৰিম। কি যোগ কৰিম? 7ৰ লগত 3 যোগ কৰিম, তেতিয়াহে 10 পাম। এই 3টো আমি কেনেকৈ পালোঁ? 10ৰ পৰা 7টো বিয়োগ কৰি দিলোঁ। 10ৰ পৰা 7টো কি কৰি দিলোঁ? বিয়োগ কৰিলোঁ। 10ৰ পৰা 7 বিয়োগ কৰিলে কি হ'ব? 3 হ'ব। গতিকে আমি ইয়াত কি বিয়োগ কৰিব লাগিব? 29ৰ পৰা 29/3ৰ পৰা 17/5 আমি মাইনাছ কৰিম। 29/3 মাইনাছ 17/5। গতিকে কি হ'ব? এলচিয়াম হ'ব 3 আৰু 5ৰ এলচিয়াম হ'ব 15। আৰু এইফালে আমি পূৰণ কৰিম। 5 দুগুণ 5 বিছং 100, 5 দুগুণ 145 মাইনাছ 3 সোতৰং 51। 145ৰ পৰা 51 যদি বিয়োগ 3 সোতৰং 51 হয়। 145ৰ পৰা 51 যদি বিয়োগ কৰোঁ, 5ৰ পৰা 1 গ'লে 4, 14ৰ পৰা 5 গ'লে 94/15। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। নেক্সট, 428ৰ 4/1 অংশ, তাৰমানে 428ৰ 1 মিনিট এবাৰ ভালকৈ লিখি দিওঁ। 428ৰ 4/1 অংশ কিমান হ'ব বাৰু? সেইটো আমি এক্সট্ৰাকৈ উলিয়াই লওঁ। গতিকে আমি এইটো উলিয়াবলৈ যাওঁতে 4ৰে 4 এবাৰ যায় আৰু 28ক যদি 7 বাৰ 4 7 গুণ 28 লিখি দিওঁ তেতিয়াহ'লে এইটো আমাৰ ভুল হৈ যাব, ভুল হ'বই। গতিকে আমি 7 নিলিখি আমি 4ৰে 2ক হৰণ কৰিবলৈ চেষ্টা কৰিব লাগে। 2ক যদি হৰণ নাযায় আমি 28 ল'ম। দুটা নাম্বাৰ ল'লে 0 এটা আহি যায়, এইটো মনত ৰাখিব। তাৰপিছত 4ৰে 28ক 7 বাৰ যায়, তাৰমানে 107 হ'ল। এইটো কিমান হ'ল? 107। ঠিক একেদৰে 216 পূৰণ 6/5 আছে। তো 216ৰ 6/5 কিমান হ'ব? 6 কিমান হ'ব? 6 3 গুণ 18 আৰু 6 6 গুণ 36। তাৰমানে 6ৰে 216ক 36 বাৰ যায়। গতিকে 5 আৰু 36 পূৰণ কৰিলে কিমান হ'ব? 150, 5 150, 5 6 গুণ 30, 180 হ'ল। ঠিক আছে, তো এইটো 107টো 180তকৈ কিমান সৰু? সেইটোৱে সুধিছে, কিমান সৰু বুলি সুধিছে। কিমান সৰু হ'ব তেতিয়াহ'লে? 73 হ'ব। 180ৰ পৰা যদি 107 আমি যদি মাইনাছ কৰি দিওঁ কিমান হ'ব? 73 হ'ব। গতিকে 73 সৰু। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 73। আৰু আজিৰ ভিডিঅ'টোৰ অন্তিম কুৱেশ্যন, নিম্নলিখিত কোনকেইটা ভগ্নাংশ অৰ্ধক্ৰমত সজ্জিত হৈ আছে? ভালদৰে চাওঁ, কোনকেইটা অৰ্ধক্ৰমত সজ্জিত হৈ আছে? অৰ্ধক্ৰম মানে ডাঙৰৰ পৰা সৰুলৈ সজ্জিত হৈ আছে। গতিকে যিহেতু আমাৰ ডিনমিনেটৰবিলাক ছেম আছে, হয় নাই? 7 7 7
তলতো 777 গতিকে ইমান এটা সমস্যা নাই ওপৰৰ নাম্বাৰবিলাক চালে হ'ল 7 ভাগৰ 23 টো অপশ্যন চি ভালদৰে মন কৰক 7 ভাগৰ 23 23তকৈ অকণমান সৰু আছে 17 17তকৈ আৰু অকণমান সৰু আছে 19 19তকৈ সৰু আছে 13 গতিকে এইটো শুদ্ধ উত্তৰ বুলি নেভাবিব কাৰণ 23তকৈ সৰু 19 ঠিক আছে 23তকৈ সৰু 19 হ'ব 19তকৈ সৰু 17 হ'ব আৰু 17তকৈ সৰু 23 এইটোহে প্ৰপাৰলি এৰেঞ্জ হৈ আছে অৰ্ধক্ৰমত গতিকে অপশ্যন চি টো শুদ্ধ উত্তৰ নহয় অপশ্যন ডি টোহে শুদ্ধ উত্তৰ ঠিক আছে তো এইখিনি আছিল আজিৰ নাম্বাৰ চিষ্টেমছৰ আৰু ফ্ৰেকশ্যনৰ লগতে আৰু নাম্বাৰ ৰিলেটেড মানে একচুৱেলি স্কোৱাৰ ৰুট ৰিলেটেড আছিলে সেইখিনিও নাম্বাৰছতে ভৰাই দিলোঁ মই আৰু সেইখিনি নাম্বাৰছৰে হয় একচুৱেলি নাম্বাৰ চিষ্টেমৰ নাম্বাৰ চিষ্টেম আৰু ফ্ৰেকশ্যনৰ এইখিনি কুৱেশ্যন আগৰ বিগত বৰ্ষবিলাকত আহি গৈছে SCRT DLED প্ৰিণ্টেড টেষ্টত গতিকে এনেকৈ চিলেবাছ মতে আপোনালোকে কুৱেশ্যনবিলাক এনালাইজ কৰিব প্ৰতিটো টপিকছত প্ৰিভিয়াছ ইয়াৰ্ছত কি আহি গৈছিল সেইবিলাক আপোনালোকে এনালাইজ কৰিব তেতিয়াহ'লে আগন্তুক পৰীক্ষাত মানে মেথছৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব এটা আইডিয়া পাব ঠিক আছে আৰু ময়ো কুৱেশ্যনবিলাক লৈ আহিবলৈ চেষ্টা কৰিম টপিক ৱাইজত ঠিক আছে এইকেইদিন তেনেকৈ মই ভিডিঅ' আনি থাকিম ঠিক আছে গতিকে সকলোৱে ভিডিঅ'টো চাই থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যিসকলে নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে